গুলীচালনা এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে গোলাঘাটত আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হ'ল কাৰণ উত্তেজিত একাংশ লোকক ছত্ৰভংগ দিবৰ বাবে আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হ'ল এই সমগ্ৰ ঘটনা কি কাৰণে হ'ল কিয় হ'ল সবিস্তাৰে জনাই ল'ব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ নিশাৰ ভাগত আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হ'ল যাৰ ফলত এজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে নিশাৰ ভাগত আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰে যাৰ ফলত এজন লোক আহত হৈছে বুলি সন্দেহ কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে গোলাঘাটৰ মহিমা চাহ বাগিচাত এই চাঞ্চল্যকৰ ঘটনা লীলা কৰ্মকাৰ নামৰ এজন লোকলৈ সন্দেহ কৰাৰ বাবে বা লীলা কৰ্মকাৰ নামৰ এজন লোকে এগৰাকী যুৱতীক অন্ধবিশ্বাসৰ বা বেজালি কৰাৰ সন্দেহতে ৰাজহুৱা বিচাৰ কৰি থকাৰ সময়ত একাংশ লোকক লক্ষ্য কৰি বা একাংশ লোকক ছত্ৰভংগ দিবৰ বাবে আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ইয়াৰ দৃশ্য দেখুৱাইছো নিশাৰ ভাগৰ গোলাঘাটৰ মহিমা চাহ বাগিচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা জানিব পৰা মতে মহিমা চাহ বাগিচাৰ এগৰাকী যুৱতীক লীলা কৰ্মকাৰ নামৰ এজন যুৱকে বেজালি কৰাৰ সন্দেহতে ৰাজহুৱা বিচাৰ কৰি আছিল ৰাইজে আৰু তেনে সময়তে আৰক্ষী উপস্থিত হৈছিল আৰক্ষী উপস্থিত হোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু তেনে সময়তে আৰক্ষীয়ে সেই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হয় এই মুহূৰ্তত ডাঙৰ খবৰ নিশাৰ ভাগত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা অভিযোগ অনুসৰি লীলা কৰ্মকাৰক ৰাইজে নিজ গৃহতে আবদ্ধ কৰি ৰখা অৱস্থাত উপস্থিত হৈছিল গোলাঘাট আৰক্ষীয়ে তাতে ক্ষুব্ধ হৈ পৰে ৰাইজ অৱশেষত লোকজনৰ ঘৰতে আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰিছিলে ইপিনে ক্ষোভিত ৰাইজে লীলা কৰ্মকাৰক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীৰ গাড়ীলৈ এইদৰে শিলা বৰ্ষণ কৰে তাৰ পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ইফালে আহত হৈছে গোলাঘাট অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে মহিমা গেলাবিল লাইনত সৈন্যলৈ কৰে গুলীচালনা আৰু এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইতিমধ্যে 10ৰো অধিক আৰক্ষী জোৱানক মোতায়েন কৰা হৈছে আহত আটাইকেইজনক ইতিমধ্যে গোলাঘাট শ্বহীদ কুশলগড় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ কাৰণ নিশাৰ ভাগত গোলাঘাটৰ মহিমা চাহ বাগিচাত এগৰাকী যুৱতীক বেজালি কৰাৰ সন্দেহতে ৰাইজে লীলা কৰ্মকাৰ নামৰ এজন লোকক হাৰাশাস্তি কৰিছিলে বা ৰাইজৰ বিচাৰাধীন কৰি আছিল তেনে সময়তে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত আৰক্ষী দেখি একাংশ লোকে আৰক্ষীলৈ শিলা বৰ্ষণ কৰিছিলে ক্ষোভিত হৈ পৰিছিলে স্থানীয় লোক যাৰ বাবে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হয় এই মুহূৰ্তত মন্তব্য আছে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো মোক কিবা কৰি দিছিলে কি কৰি দিছিলে জানো মই নাজানো আমাৰ তাত মানুহে আমাৰ গাঁৱৰ মানুহে কিবা কৰি দিছিলে মোক কিবা কৰি দিছিলে কি কৰি দিছিলে জানো মই নাজানো আমাৰ তাত মানুহে আমাৰ কৰিলোঁ আৰু সেই মানুহজনক আমি ৰেস্কিউ কৰি আনিছোঁ আৰু যোনজনী ছোৱালী মানে কি হেৰি আছিলে সেই বেমাৰ হৈছিলে তাইকো আমি আনি পিনে এটা মেডিকেলত চিফ্ট কৰাইছোঁ পুলিচৰ গাত মানে কি এইটো ষ্ট'ন পেল্টিং হৈছিলে আমাৰ কিছুমান পুলিচৰ মানুহ শিলগুটি লৈছে পুলিচৰ মানুহ ইনজুৰ্ড হৈছে আৰু ভেহিকল ডেমেজ হৈছে আমাৰ এইটো বাকী আমাৰ ইনভেষ্টিগেশ্যন চলিব এতিয়া লোকেল পাব্লিক হয় বাগানৰ হয় সিহঁতে ডাইনী সন্দেহতে এইটো হেৰি কৰিছিলে ছোৱালীজনী মানে হেৰি হৈছিলে বেমাৰ হৈ আছিলে বহুত দিন ধৰি নৰ্মেল বেমাৰ আছিলে আমি মেডিকেল চিফ্ট কৰিছোঁ বাকী তেনেকুৱা একো হেৰি নাই মানুহখিনি মানে অন্ধবিশ্বাস নাই এইটো টোটেলি অন্ধবিশ্বাস এইটো ছুপাৰষ্টিচিয়াছ এইটো মানুহখিনি বিলিভ কৰে তো গতিকে আমি ছোৱালীজনী মেডিকেল চিফ্ট কৰাইছোঁ আৰু ট্ৰিটমেণ্ট চলি আছে ছোৱালীক নহয় যোনজন মানে কি বয়সীয়াল মানুহ এজন আছিলে তেখেতকহে আবদ্ধ কৰাই তেখেতে কিবা মানে কি যাদু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 আৰু 7099017110